নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া হৈছে জেডি নিউজৰ পোনপটীয়া সম্প্ৰচাৰ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিয়ে যিমান কৰিছে কংগ্ৰেছে তাৰ 10% কৰিব নোৱাৰিলেহেঁতেন। ৰাইজে যেনেদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছিল ঠিক তেনেদৰেই আমি জুবিনক এতিয়া ন্যায় দিছোঁ। লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি বহুত কষ্ট কৰিছোঁ। আৰু এই মন্তব্য কৰিছে খন্তেক সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিনৰ বাবে বিজেপি চৰকাৰে যিমান কৰিছে সেয়া ভাৰতৰ এটা জ্বলন্ত উদাহৰণ। আমি জুবিনক ন্যায় দিবলৈ বহুত কষ্ট কৰিছোঁ আৰু তাৰ সমান্তৰালকৈ ভিতৰি তদন্ত প্ৰক্ৰিয়া তীব্ৰ গতিত চলি আছে। ৰাইজে যাক যাক সন্দেহ কৰিছে আমি তাকেই পুলিচ লগাই গ্ৰেপ্তাৰ কৰাইছোঁ বুলি মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী শৰ্মাই। লগতে ৰাইজৰ সন্দেহৰ ভিত্তিতেই আমি ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমিতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছোঁ। আৰু এনেদৰে এতিয়া আমি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিছোঁ। আৰু তাৰ বাবে আমাৰ চৰকাৰক ৰাইজে একচুৱেলি ধন্যবাদ জনাব লাগে বুলিও এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে বিজেপি চৰকাৰৰ তুলনাত কংগ্ৰেছে আজিলৈকে কাকনো ন্যায় দিছে বুলিও মন্তব্য কৰিছে এক প্ৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত কংগ্ৰেছৰ ভূমিকাক লৈও এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। ডক্টৰ ভূপেন হাজৰিকাৰ যেতিয়া দেহাৱসান ঘটিছিল সেই সময়ত ভূপেন হাজৰিকাক দাহ কৰিবৰ বাবে অৰ্থাৎ সমাধিক্ষেত্ৰ স্থাপন কৰিবৰ বাবে ভূমি বাচিবলৈকে কংগ্ৰেছৰ 3 দিনকৈ সময় লাগিছিল। আৰু তাৰ তুলনাত বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত বহুখিনিয়ে কৰিছে আৰু তাৰ বাবে আমাৰ বিজেপি চৰকাৰখনে ক্ৰেডিট পাব লাগে বুলিও এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আজিৰে পৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে ছাৰ্ভেৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিয়ে BTC উন্নয়নৰ বাবে এটাৰ পিছত আন এটা ভাল খবৰ ঘোষণা কৰিছে। সিদিনা হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে BTCবাসীক অতি সোনকালে দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আৰু সেই কথা হাগ্ৰামাই কোৱাৰ পিছতে এতিয়া আজিৰে পৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে ছাৰ্ভেৰ কাম আৰম্ভ হৈছে। BTCৰ প্ৰত্যেকগৰাকী দৰিদ্ৰ গৃহহীন লোকে লাভ কৰিব এই PMAYৰ ঘৰ। কেৱল মাত্ৰ চৰকাৰী ঘৰেই নহয়, BTCত নিকাভাৱে এতিয়াৰে পৰা চলি যাব প্ৰত্যেকটো উন্নয়নৰ কাম। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত, পুনৰ জনাইছোঁ চৰকাৰ গঠন কৰিয়েই এইবাৰ একশ্যন মুডত হাগ্ৰামা মহিলাৰী। BTCৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়া একোটিকৈ ঘৰ। বিনামূলীয়া ঘৰৰ বাবে আজিৰে পৰাই BTCত চলিব ছাৰ্ভে। লগতে কোনো খেলিমেলি নোহোৱাকৈ BTCত নিকাভাৱে চলিব ছাৰ্ভে। BTCত নিকামুক্তভাৱে কৰা হ'ব সকলো উন্নয়নৰ কাম, এনেদৰে এতিয়া ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। লগতে BTCত কোনো কাৰণতে কৰা নহ'ব বৈষম্যবাদ। যি দলৰে সদস্য নহওক কিয় সকলোৱে পাব সকলো চৰকাৰী আঁচনিৰ সুবিধা। তাৰ বাবে ভংগ কৰি দিয়া হ'ব পুৰণি VCDC আৰু তাৰ সমান্তৰালকৈ BTCত নতুনকৈ গঠন কৰা হ'ব VCDC, TCLCC, টাউন কমিটি আৰু উন্নয়ন প্ৰাধিকৰণ। আৰু এই আঁচনিৰ নামত ৰাজনীতি নচলিব বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে BPFৰ পাৰিষদ দেৰ চাহাত বসুমতাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে মিয়া মুছলমানক লৈ আকৌ আৰম্ভ হৈ পৰিছে এতিয়া বিতৰ্ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিয়াসকলক প্ৰেছাৰত ৰাখিব লাগিব। 2024ৰ নিৰ্বাচনত বিজেপি জিকিবই। নিৰ্বাচন আমাৰ কাৰণে ইমান ডাঙৰ ইছ্যু নহয়। ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমত লোকপ্ৰিয় হ'লে মিয়া মুছলমানৰ সংখ্যা 38% হ'বগৈ। আৰু এই 38% হোৱাৰ লগে লগে সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব মিয়া জনগোষ্ঠী। আৰু এইটো এটা অসমৰ বাস্তৱ সত্য। আৰু সেইবাবে আমাৰ মানুহখিনিৰ বাবে মই যোৱা 5 বছৰে কাম কৰি আছোঁ। এই সমস্যাক লৈ দুখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক বিধানসভাত উত্থাপন হ'ব। লগতে জাতি মাটি ভেটি ৰক্ষাৰ বাবে অনা হ'ব এই দুয়োখন বিধেয়ক। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খন্তেক সময়ৰ পূৰ্বে মন্তব্য কৰা পৰিলক্ষিত হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়া লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ 2 বডিগাৰ্ড অৰ্থাৎ PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু ইয়াৰ লগে লগে জুবিন গাৰ্গৰ এই ঘটনাৰ সন্দৰ্ভত বৰ্তমান সময়লৈকে 7 জনলৈ বৃদ্ধি পাইছে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গৰ উপৰিও কেইটিমান মুহূৰ্তৰ পূৰ্বে জুবিন গাৰ্গৰ PSO অৰ্থাৎ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। জুবিন গাৰ্গৰ PSO অৰ্থাৎ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক
কৰা হৈছে এতিয়া গ্ৰেপ্তাৰ। CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে দুয়োকে কৰা হৈছে এতিয়া গ্ৰেপ্তাৰ। দুয়োৰে বেংকত কোটি কোটি টকাৰ লেনদেনৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে দুয়োকে নিলম্বন কৰা হৈছিল PSO পদৰ পৰা। জুবিন গাৰ্গৰ PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক খন্তেক সময় পূৰ্বে কৰা হৈছে গ্ৰেপ্তাৰ। পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা প্ৰত্যেকগৰাকী মহিলাৰ বাবে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ একাউণ্টত বাৰু সোমালনে অৰুণোদয় আঁচনিৰ ধন? যদিহে আপোনাৰ একাউণ্টত 1250 টকা এতিয়ালৈকে সোমোৱা নাই তেন্তে আপুনি কি কৰিব? ভয় নাখাব, কাৰণ ইতিমধ্যে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। লগতে আপুনি ক'ত কেনেকৈ অভিযোগ দাখিল কৰিব পাৰিব এই সন্দৰ্ভত ফুল স্ক্ৰীনৰ জৰিয়তে জনাম সবিশেষ। পুনৰ জনাইছোঁ, আপোনাৰ একাউণ্টত সোমালনে বাৰু অৰুণোদয় আঁচনিৰ ধন? যদিহে সোমোৱা নাই তেন্তে দিব পাৰিব আপুনি অভিযোগ। চৰকাৰে ইতিমধ্যে মুকলি কৰিছে ফোন নম্বৰ। ৰাজ্যৰ প্ৰায় 30 লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব অতি সহজতে। জীৱিকা সখী, বেংক সখীকো দিয়া হৈছে ইতিমধ্যে অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰতি মাহে লাভ কৰিব প্ৰত্যেকগৰাকী মহিলাই 1250 টকাকৈ। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি কৰিছে এটা বিশেষ হেল্পলাইন নম্বৰ, আৰু সেই নম্বৰটো হৈছে 036122370054, আৰু এই নম্বৰটোত আপুনি ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে ইতিমধ্যে লাভ কৰিছে 1250 টকাকৈ। খন্তেক সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ সন্দৰ্ভত এনেদৰে কৰিছে বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ গুৱাহাটী মহানগৰীৰ এখন বিউটি পাৰ্লাৰত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। বিউটি পাৰ্লাৰত কৰ্মৰত আছিল চিপাঝাৰৰ এজন যুৱক, নাম তেওঁৰ আছিল সুশাংক বনিয়া। কিন্তু যুৱকজনৰ হঠাতেই কি হ'ল, যিয়ে নেকি এটা ৰহস্যজনক ঘটনা সংঘটিত হৈছে এইবাৰ গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ এখন বিউটি পাৰ্লাৰত। আৰু নিশাৰ ভাগত সুশাংকই কিন্তু ফোন কৰিছিলে নিজ পিতৃলৈ, আৰু পিতৃলৈ ফোন কৰি জনাইছিলে যে তেওঁ কেইবামাহৰো দৰমহা পোৱা নাই। আৰু তাৰ পিছতেই নিশাৰ ভাগত সেই বিউটি পাৰ্লাৰখনৰ মালিকক দৰমহা খুজিছিল সুশাংকই, আৰু তাৰ পিছতেই সকলোবোৰ শেষ হৈ গ'ল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মহানগৰীৰ খ্ৰীষ্টান বস্তিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিউটি পাৰ্লাৰত উদ্ধাৰ হৈছে চিপাঝাৰৰ এজন যুৱকৰ মৃতদেহ। আৰু ৰাতিৰ ভাগত পিতৃলৈ ফোন কৰিছিল চিপাঝাৰৰ যুৱক তথা সুশাংক বনিয়াই। কেইবামাহৰ দৰমহা দিয়া নাই বুলি জনাইছিল পিতৃক। আৰু নিশা পাবলগীয়া ধন বিচাৰি বিউটি পাৰ্লাৰৰ মালিকৰ সৈতে তৰ্ক বিতৰ্ক কৰিছিল সুশাংক বনিয়াই। আৰু তাৰ পিছতে হঠাৎ যুৱক তথা সুশাংক বনিয়াৰ লগত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। দিবলগীয়া টকাৰ বাবে পুত্ৰক হত্যা কৰাৰ অভিযোগ নিজ পিতৃৰ। মাতৃহীন সুশাংকৰ মৃত্যুৰ পাছতে এতিয়া শোকত ভাঙি পৰিছে সমগ্ৰ পৰিয়ালবৰ্গ। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া পুত্ৰৰ ন্যায় বিচাৰি কান্দোনত ভাঙি পৰিছে বৃদ্ধ আইতাকৰ লগতে পৰিয়ালৰ মানুহ। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 26ৰ সমীকৰণ সলাই দিব পৰা এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে। ক্ৰমাৎ দ্বিবিভক্ত হোৱাৰ দিশে আগবাঢ়িছে বিজেপিৰ দুটা শক্তিশালী শিবিৰ। জুবিন গাৰ্গৰ ন্যায়ক লৈ দ্বিবিভক্ত হোৱাৰ দিশত অগ্ৰসৰ হৈছে এইবাৰ ভাৰতীয় জনতা পাৰ্টি। জুবিন গাৰ্গৰ ন্যায়ক লৈ কঠোৰ স্থিতি বিচাৰিছে এতিয়া এটা পক্ষই, আৰু আনটো পক্ষই বিচাৰিছে ন্যায় ব্যৱস্থা মতে আগবাঢ়ক সকলো। আৰু তাৰ সমান্তৰালকৈ কেইবাটাও ৰাজনৈতিক প্ৰসংগত দল চৰকাৰৰ স্থিতিও এতিয়া ভিন্ন হৈ পৰিছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত বিজেপিত থকা জুবিন অনুৰাগীয়ে বিচাৰিছে এতিয়া ক্ষীপ্ৰ ন্যায়। আৰু তাৰ বাবে ৰাজেন গোহাঁইৰ পদত্যাগে ক্ৰমাৎ এতিয়া স্পষ্ট কৰিছে দুয়োটা দলৰ পাৰ্থক্য। বিজেপিৰ আগ্ৰাসী স্থিতিক লৈও এতিয়া দ্বিবিভক্ত হোৱাৰ দিশত আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টি। ৰাজেন গোহাঁইয়ে পদত্যাগ কৰাৰ পূৰ্বে কৈ থকা কথাখিনিক লৈও এতিয়া আলোচনাৰ সৃষ্টি হৈছে দলৰ বাহিৰে ভিতৰে। আৰু এই জুবিন গাৰ্গৰ ইছ্যুৱে এতিয়া সলাই দিব নেকি ৰাজনৈতিক সমীকৰণ? দলৰ সংকটৰ সময়ত সুযোগ ল'ব নেকি বিৰোধী শিবিৰে? ইয়াকে লৈ উত্থাপন হৈছে এতিয়া কেইবাটাও প্ৰশ্নৰ। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদক লৈ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাৰণ ৰাজ্যত পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান। কামপুৰ কচুৱাত বেদখলকাৰীক উচ্ছেদৰ জাননী প্ৰদান কৰিছে ইতিমধ্যে বন বিভাগে। আগন্তুক 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। যিকোনো মুহূৰ্তত চলিব পাৰে সেই ঠাইত প্ৰশাসনৰ বুলডোজাৰ। কামপুৰৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীলৈ এতিয়া জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। ইতিমধ্যে সকলো বেদখলকাৰীলৈ বন বিভাগে প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।